মই মানে জাকিৰ হুছেইন চিকদাৰৰ নিচিনা যিবিলাক মানুহ আছে যিবিলাক মানে একদম নামী দামী হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু আপোনালোকেতো খুব সাংবাদিকবিলাকে চবেই জানে এছেম্বলিত কি হৈ থাকে MLA চিনাৰ নিয়মটো হ'ল যদি DC আৰু SP আপোনাৰ কথা শুনে MLA জনক তেতিয়াহ'লে আপুনি চৰকাৰী এমএলএ জাকিৰ হুছেইনৰ কথা চলে নে নচলে আপুনি এবাৰ সমষ্টি ফুটি ল'লে কথাটো গম পাই যাব ন হিমন্ত বিশ্ব শৰ্মাক যে মই কওঁ যে আপুনি মালটো এনেকুৱা গণ্ডগোলীয়া মাল যে আপুনি চাৰ্জশ্বিটকে কোৰ্টৰ পৰা নাইকিয়া কৰি দিয়ে থানাৰ পৰা নাইকিয়া কৰি দিয়ে কোনোবা জন্ম হৈছে নেকি অসমত যে হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী প্ৰতাপী মুখ্যমন্ত্ৰীক নিজৰ সন্মুখত বিধানসভাত ৰেকৰ্ড থকাকে এনেকে আপুনি এনেকুৱা গণ্ডগোলীয়া মাল বুলি ক'ব পৰা মানে জন্ম হৈছে জাকিৰ হুছেইন চিকদাৰে বিচাৰিব যে মই কংগ্ৰেছৰ বিৰুদ্ধে কথা এটা কৰো যাতে এলায়েন্সটো আমাৰ নহয় মই মানে জাকিৰ হুছেইন চিকদাৰৰ নিচিনা যিবিলাক মানুহ আছে যিবিলাক মানে একদম নামী দামী হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু সেই মানুহবিলাকৰ কথাবিলাক চবেই জানে আপোনালোকেতো খুব সাংবাদিকবিলাকে চবেই জানে এছেম্বলিত কি হৈ থাকে হয়নে নহয় মই সদায় সেইকাৰণে কৈ থাকোঁ যে MLA চিনেমা কওক MLA চিনাৰ নিয়মটো কি MLA চিনাৰ নিয়মটো হ'ল যদি DC আৰু SP আপোনাৰ কথা শুনে MLA জনক তেতিয়াহ'লে আপুনি চৰকাৰী এমএলএ আৰু যিজনৰ কথা DC আৰু SP আৰু পুলিচে নুশুনে সেইজন হ'ল বেচৰকাৰী চৰকাৰ বিৰোধী এমএলএ মোৰ কথা শিৱসাগৰত DC SP OC কোনেও নুশুনে গতিকে মই বেচৰকাৰী মই চৰকাৰ বিৰোধী এমএলএ জাকিৰ হুছেইনৰ কথা চলে নে নচলে আপুনি এবাৰ সমষ্টি ফুটি ল'লে কথাটো গম পাই যাব ন বেলেগ কি লাগে সদায় আপোনালোকে বেলেগ কথা ভাবিব নালাগে ন আমাৰ MLA বিলাকক জোখাৰ মাপদণ্ডটো হ'ল যে চৰকাৰী নে বেচৰকাৰী দুটা বস্তু চাব আপোনালোকে যে বিধানসভাত কোনে খাটাংকে কথা ক'ব মই আপোনাক এটা কথা কওঁ যে অসম বিধানসভাত কোনোবা MLA এনেকুৱা আছে নেকি যে হিমন্ত বিশ্ব শৰ্মাক কয় আঙুলি টুৱাই যে আপোনাৰ নিচিনা 2 নম্বৰী পলিটিচিয়ান অসমত জন্ম হোৱা এইটো মোৰ বাহিৰে কোনোবা ক'বলৈ এতিয়ালৈকে অসমত জন্ম হৈছে নেকি আপোনালোকে নিজে কওক হিমন্ত বিশ্ব শৰ্মাক যে মই কওঁ যে আপুনি মালটো এনেকুৱা গণ্ডগোলীয়া মাল যে আপুনি চাৰ্জশ্বিটকে কোৰ্টৰ পৰা নাইকিয়া কৰি দিয়ে থানাৰ পৰা নাইকিয়া কৰি দিয়ে কোনোবা জন্ম হৈছে নেকি অসমত যে হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী প্ৰতাপী মুখ্যমন্ত্ৰীক নিজৰ সন্মুখত বিধানসভাত ৰেকৰ্ড থকাকে এনেকে আপুনি এনেকুৱা গণ্ডগোলীয়া মাল বুলি ক'ব পৰা মানে জন্ম হৈছে বাকী কংগ্ৰেছৰ যি 26জন বিধায়ক আছে তাৰ পৰা 7জন বিজেপিলৈ গৈছে নেকি এতিয়া ন তো বাকি যিকেইজন আছে 19জন তেওঁলোকে কয়নে নকয় আপোনালোকে চাই ল'লে হ'ল ন গতিকে মই আজি যদি জাকিৰ হুছেইন চিকদাৰে বিচাৰিব যে মই কংগ্ৰেছৰ বিৰুদ্ধে কথা এটা কৈ দিওঁ যাতে এলায়েন্সটো আমাৰ নহয় হয়নে নহয় কওক জাকিৰ হুছেইন চিকদাৰে এইটো বিচাৰিব কিন্তু মই এইটো কম নেকি আপোনালোকে মোক জেক মাৰিলেও মই নকওঁ নহয় জাকিৰ হুছেইন চিকদাৰ ভাৱে থাকিবলৈ দিয়ক জাকিৰ হুছেইন চিকদাৰ বহুত ডাঙৰ লিডাৰ মই হ'ল এটা সৰু সংগঠনৰ সৰু পাৰ্টীৰ এজন সৰু সভাপতি মই জাকিৰ হুছেইনক ঢুকি নাপাওঁগে গতিকে জাকিৰ হুছেইন চিকদাৰে নিজৰ মতে যি কৈছে মই তেওঁক কোনো উত্তৰ দিয়া নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত